স্বাধীনতা লভাৰ পিছত সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনতো শিক্ষাৰ প্ৰতি থকা দুৰ্বাৰ আকাংক্ষাৰ ফলত ৰাইজে প্ৰয়োজনত বিদ্যালয় স্থাপন কৰিছিল আৰু সেই ইতিহাসেৰে অসমৰ শিক্ষা ব্যৱস্থা সমৃদ্ধ। 1975 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে ৰাজ্যৰ বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণৰ কাম আৰম্ভ হোৱাৰ পিছৰে পৰা ক্ৰমাগতভাৱে বিদ্যালয় প্ৰাদেশিকৰণৰ এক প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যৰ শৈক্ষিক ব্যৱস্থা পৰিচালিত হৈ আহিছে। কেতিয়াবা সিদ্ধান্তৰ হাল সলনি হ'লেও 2021 চনলৈকে বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ কাম ৰাজ্য চৰকাৰে কৰি আহিছিল। কিন্তু 2021 চনত প্ৰথমবাৰৰ বাবে দলনিত পোনা মেলা দি শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানসমূহ কৰবাত পেলাই থৈ ৰাজ্য চৰকাৰে শিক্ষকসকলক টিউটৰ ৰূপলৈ লৈ গৈ প্ৰাদেশিকৰণ কৰিলে যদিও তাৰ সৰহভাগ শিক্ষক আৰু শিক্ষানুষ্ঠানৰ অৱস্থা একেই হৈ থাকিল। বহু বিদ্যালয় আজিও সেই অপ্ৰাদেশিকিত অৱস্থাতেই থাকিল। সেই সময়ৰ শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সেই সময়ত ঘোষণা কৰিছিল যে সকলো শিক্ষকৰে আৰু অপ্ৰাদেশিকিত হৈ থকা সকলো বিদ্যালয়কে প্ৰাদেশিকীকৰণৰ কাম কৰিব। কিন্তু এনে হ'ল যেন সেয়া এটা কথাৰ মূৰৰ কথা হিচাপেহে ঘোষণা হৈ থাকিল। ইয়াৰ ফলত ৰাজ্যত আজিও অপ্ৰাদেশিকিত বিদ্যালয়ে বুজন পৰিমাণৰ শিক্ষাৰ্থীৰ দায়িত্ব গ্ৰহণ কৰি ৰাজ্যৰ শিক্ষা ব্যৱস্থাত সহযোগ কৰি আছে আৰু এই শিক্ষকসকলে প্ৰাদেশিকীকৰণৰ বাবে দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই আছে। এই সংগ্ৰামৰ প্ৰতি অপ্ৰাদেশিকিত শিক্ষকসকলে চলোৱা এই সংগ্ৰামৰ প্ৰতি আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী পূৰ্বতেও আমি সমৰ্থন দি আহিছোঁ। আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাম, শিক্ষকসকল ৰাজপথত ওলোৱাৰ পূৰ্বেই তেখেতসকলৰ সৈতে আলাপ আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰক। আমি অপ্ৰাদেশিকিত শিক্ষকৰ এই সংগ্ৰামৰ প্ৰতি আগতেও সমৰ্থন আছিল, এতিয়াও আছে, ভৱিষ্যতলৈও থাকিব, যিহেতু এই শিক্ষক শিক্ষয়িত্ৰীসকলে এই অপ্ৰাদেশিকিত শিক্ষানুষ্ঠানসমূহৰ মাজেৰে ৰাজ্যৰ শিশুসকলৰ শৈক্ষিক বিকাশৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে।